নমস্কাৰ। এই মুহূৰ্তত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি অসমৰ লাখ লাখ কৃষকসকলক ক্ষতিপূৰণৰ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইখন আঁচনিৰ জৰিয়তে ইতিমধ্যে লাখ লাখ কৃষকসকলে লাভ কৰিছে নিজৰ বেংক একাউণ্টত ক্ষতিপূৰণৰ টকা। তো আঁচনিখনৰ বিষয়ে যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰা এক বিশেষ আঁচনিলৈ। তো ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকক খেতি বাতিৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এই বিশেষ আঁচনি। তো যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিছে আৰু বানপানীৰ বাবে নিজৰ খেতি বাতিৰ ক্ষয় ক্ষতি হৈছে সেইসকল কৃষকে লাভ কৰিব ক্ষতিপূৰণৰ টকা। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো আপোনালোকে যদি খেতি বাতি কৰে আৰু খেতি বাতি কৰাৰ পিছত কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত যদি আপোনাৰ খেতিডৰাৰ ক্ষয় ক্ষতি হয় তেন্তে এইখন আঁচনিত আবেদন কৰিলে লাভ কৰিব পাৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে এইখন আঁচনিত আগতীয়াকৈ আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিছে। আঁচনিখন লৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। যিকোনো দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত কৃষকক সকাহ প্ৰদানৰ উদ্দেশ্যে আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে এইখন আঁচনিৰ জৰিয়তে। তো আপোনালোকে যদি খেতি বাতি কৰে কিন্তু এইখন আঁচনিত আবেদন কৰা নাই তেন্তে অতি সোনকালে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰক। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰি এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে তলত উল্লেখিত সমস্যা তথা ক্ষতিসমূহৰ ক্ষেত্ৰত এই আঁচনিৰ সুবিধা আপোনালোকে লাভ কৰিব। ইয়াতে 1 নম্বৰ লিখা আছে শস্য সিঁচা বা ৰোপণৰ ক্ষেত্ৰত বাধাগ্ৰস্ততাৰ সন্মুখীন হ'লেই কৃষকসকলে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব ক্ষতিপূৰণ। 2 নম্বৰ লিখা আছে উৎপাদনৰ সময়ত হোৱা লোকচান। তো কৃষকসকলে উৎপাদনৰ সময়ত যদি কোনো লোকচানৰ সন্মুখীন হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে ডাইৰেক্ট লাভ কৰিব নিজৰ বেংক একাউণ্টত ক্ষতিপূৰণ। 3 নম্বৰ লিখা আছে শস্য চপোৱাৰ পাছত ক্ষতি। শস্য চপোৱাৰ পাছত যদি কোনো ক্ষয় ক্ষতিৰ সন্মুখীন হয় কৃষকসকলে সেই ক্ষেত্ৰতো এইখন আঁচনিৰ জৰিয়তে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হ'ব। 4 নম্বৰ লিখা আছে অঞ্চলভিত্তিক দুৰ্যোগৰ ফলত হোৱা ক্ষতি। এইবোৰ ক্ষেত্ৰত কৃষকসকলে লাভ কৰিব ক্ষতিপূৰণৰ টকা। আঁচনিখনৰ বিষয়ে যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ নতুনকৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ নতুন সংযোজন। নিয়মীয়াকৈ 40 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো যিসকল যোগ্য হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেইসকলেও নতুনকৈ কৰিব পাৰিব আবেদন।